ও রাম নাম করিও ভজনয় ও ভকত বৎসল হরি রাম রাম ভকত বৎসল হরি ও সারিয় বেদর তত্ত্বক বিচাৰিও নাম থৈলা আর কৰিও ৰে ও ৰামৰ নামৰ কৰিও ভজন। এটা বৰ্তমান কথা হৈছে কি, এই এটা হৰিদেৱ গুৰুজনাই লিখা গীত, এই গীতটো নাম থৈলা আৰ কৰি আছে। আচলতে আৰ কৰি হ'ব নোৱাৰে। নাম থৈলা চাৰিও বেদৰ তত্ত্বক বিচাৰি নাম থৈলা আৰ কৰি, কিন্তু বহুত কিতাপত আমি এতিয়া পাওঁ নাম থৈলা আৰ কৰি। আৰু কিছুমান শব্দ ভুল অপভ্ৰংশ, যেনে সন্তে ভৈলা জল উচ্চংগ তণ্ডুল ভকতেহে ভৈলা কৰি শ্ৰৱণ কীৰ্তন সুমধুৰ ব্যঞ্জন ভুঞ্জিও কপেট কৰি। এই হুচ্চংগ তণ্ডুলটো কিছুমান চপোৱা কিতাপত পাওঁ আমি যে তামোল, সন্তে ভৈলা জল হুচ্চংগ শুশ্ৰাংগ তামোল লিখা আছে। তামোল শব্দটো হ'ব নোৱাৰে এতে। আৰু কিছুমান কিতাপত গুৰু হৰিদেৱৰ ভনিতাটোৱে নাই এই গীতটো। গতিকে এনেকে আজিকালি অপভ্ৰংশ গীত সত্য বিলোপ হ'ব ধৰিছে আমাৰ লোকগীত কিছুমানৰ। তেতিয়া ভৱিষ্যতে এইবিলাক গীত একেবাৰে মানে হেৰি হৈ যাব, মানে অৰ্থহীন হৈ যাব। আৰু চাওক, এটা ব্যংগ গীত, টোপনি টোপনি অমাই টোপনি, টোপনিৰ কলৰ তলত ঘৰ, আমাৰে ঘৰলৈ নাহিবি টোপনি, স্বামী ননন্দৰ জ্বৰ বুলি এটা ব্যংগ গীত। আচলতে এই গীতটো ভনিতা বিখ্যাত শিল্পী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠক ডাঙৰীয়াই গাইছিল যে কোহে দ্বিজ ভট্টদেৱ বুলি। কিন্তু আচলতে এই গীতটো ভট্টদেৱৰ হ'ব নোৱাৰে, কাৰণ এইটো গীত যোগেশ্বৰ গোস্বামী লিখা গীত। কাৰণ তাতে যিবিলাক ভাষা পাতল পাতল ভাষা, এনেকুৱা ভাষা ভট্টদেৱৰ কলমত নুঠে। এনেকুৱা ভাষা আৰু যোগেশ্বৰ গোস্বামীয়ে এনেকে খুহুতীয়া গীত কিছুমান লিখিছিল, তাৰে ভিতৰত এইটো গীত। আৰু সেইকাৰণে পিছত আজি প্ৰায় ৩০-৩৫ বছৰমান আগতে ৰামেশ্বৰ পাঠক ডাঙৰীয়াই ৰেডিঅ'ত এইটো যি তেওঁ ভুলকে গাইছে সেইটো স্বীকাৰ কৰি এটা ক্লিয়াৰিফিকেশ্যন দিছিল যে আচলতে গীতটো মই বেলেগৰ মুখৰ পৰা শুনিয়ে গাইছিলো, সেইকাৰণে ভট্টদেৱৰ ভনিতা দিছিলো, এইটো মই নিজে সংগ্ৰহ কৰা হেৰি নহয়। গতিকে কোনোবা এজনৰ পৰা শুনি গোৱা বুলি কৈছিল। গতিকে এই টোপনি টোপনি গীতটো যোগেশ্বৰ গোস্বামী লিখা, বিয়াহুচি সত্ৰৰ যোগেশ্বৰ গোস্বামী লিখা আছিল। কাৰণ কিছুমান গীতটোত এনেকুৱা ভাষা আছে যে মই যাম ধেমেনাৰ ঘৰে, ভট্টদেৱৰ কলমত কেতিয়াও ধেমেনা শব্দ ব্যৱহাৰ নহৈছিল। আৰু এনেকুৱা কুহুতীয়া গীত যোগেশ্বৰ গোস্বামী লিখিছিল। গতিকে এই আজিকালি কিতাপবিলাকত মানে অপভ্ৰংশ শব্দ, অপভ্ৰংশ গীতবিলাক অপভ্ৰংশ কৰি কৰি প্ৰকাশ কৰি ভৱিষ্যতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ আমাৰ সত্য কথাবিলাক নোহোৱা হৈ যাব ধৰিছে। লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠকদেৱৰ এটি গীত আজিকালি ভুলকৈ গোৱা কৰিছে। তেওঁ গাইছিল সোণেৰ য়বোধ মন তই মায়াত মজিলি অকাৰণ, এভৱ সংহাৰ নিত্যয় সাৰ, নাহি নাৰ পৰিত্ৰাণ, সোণেৰ য়বোধ মন তই মায়াত মজিলি অকাৰণ, দুষ্টৰি পুগনে
আচৰি ফুৰয় শ্ৰীগাৰৰ নাহি কেলেখ শ্ৰীগাৰৰ নাহি কেলেখ কামিনী স্বৰূপে হৰ্পিনী দংশয় ধৰিয়া মোহিনী বেশ উনেৰ য়বধমন তই মায়াত মজিলি অকাৰণ। এই ধৰক এই শব্দটো দুষ্ট ৰিপুগণে আচৰি ফুৰয় শ্ৰীগাৰৰ নাহিকে লেখ। শ্ৰীগাৰ মানে আচলতে শৃংগাৰ শব্দ, শ্ৰীগাৰ বুলি ৰামেশ্বৰ পাঠকে গায়। কিন্তু আজিকালি কিছুমান কিতাপতো আৰু নতুন গায়ক বিলাকে শ্ৰীগাৰ শব্দটো শ্ৰীগাল বুলি গায়। শ্ৰীগাল মানে হল শিয়াল, কিন্তু শ্ৰীগাৰ মানে হল শৃংগাৰ। যিহেতু এইটো দেহ বিচাৰৰ গীত, ইয়াত শ্ৰীগাৰ শব্দটো উপযুক্ত শব্দ। গতিকে এনেকুৱা ভুল কৰি কিছুমান আনকি নতুন প্ৰকাশকে কিতাপবিলাকতো প্ৰচাৰ কৰে, যিটো নেকি ভৱিষ্যতৰ কাৰণে আমাৰ বিপদজনক।